Happy New Year to all of you. আজি আমি লৈ আহিছোঁ চিকেন ৰোষ্ট। আজি বছৰৰ প্ৰথম দিন, তো আজি অকণমান নতুন এটা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই লৈছোঁ লোকেল মুৰ্গী, আদা, বিলাহী পেষ্ট, এয়া পিঁয়াজ কাটা আৰু এয়া পিঁয়াজৰ পেষ্ট, লগতে লৈছোঁ নহৰু পিছা। এয়া মই কেৰাহীখনত দিছোঁ মিঠাতেল, তাতে মই চিকেনখিনি নিমখৰ লগত ফ্ৰাই কৰি ল'ম। চিকেনখিনি মই অকণমান মিডিয়াম ফ্লেমত ভাজিছোঁ। এইখিনি অকণমান ৰঙা ৰঙা হ'ব, হাফ ডান কৰিম। আৰু তাতে চিকেনখিনি হোৱাৰ পিছত সেই তেলখিনিতে মই দিছোঁ পিঁয়াজখিনি। এইটো ৰেচিপি বনাওঁতে বহুত বেছি মছলাৰ প্ৰয়োজন নহয়। ইয়াতে পিঁয়াজখিনি ভালকৈ ভাজি ল'ম, অকণমান ৰঙা ৰঙা হোৱাকৈ। ইয়াতে দিছোঁ মই আদা নহৰুৰ পেষ্ট। এইখিনি ভালকৈ ভাজি লৈছোঁ মই। ইয়াতে মই দিছোঁ এতিয়া পিঁয়াজ যে পিচি থৈছিলোঁ সেইখিনি। এটা ডাঙৰ পিঁয়াজ দিছিলোঁ। পিঁয়াজ পিচি দিলে গ্ৰেভিটো খাবলৈ বহুত টেষ্টি হয়। এই ৰেচিপিটো অকণমান মিঠা মিঠা হয়, কাৰণ পিঁয়াজ বেছিকৈ দিয়া পৰে আৰু বিলাহী পেষ্টটো পৰে। সেইকাৰণে এই ৰেচিপিটো খাবলৈ বহুত টেষ্টি হয়। ৰেচিপি নহয় দেই, ডিছ খাবলৈ। এয়া চাওকচোন, ধুনীয়াকৈ ভাজি হৈ গ'ল। এতিয়া মই দিছোঁ বিলাহীখিনি। ইয়াতে মই গুড়া মছলা ইউজ কৰিছিলোঁ, ৰেড চিলি পাউডাৰ, ধনিয়া গুড়ি আৰু জিৰা গুড়ি, লগতে অকণমান নিমখ। এইখিনি গোটেইখিনি মই ভালকৈ ভাজি লৈছোঁ। এয়া দিছোঁ মই গৰম পানী। আপোনালোকে ভাবিব পাৰে পাকঘৰটো অকণমান বেলেগ বেলেগ লাগিছে। হয়, মই আজি ফুৰিবলৈ আহিছোঁ মাৰ ঘৰত। এয়া দিছোঁ মই চিকেন, ভাজি থৈ দিয়া চিকেনখিনি। এইখিনি বাছ সিজালৈকে বনালেই হ'ল, আৰু গ্ৰেভিটো গোটেই শুকাই দিব লাগিব। অকণমান অকণমান থাকিব, পানীটো শুকাই দিম গোটেইখিনি। এয়া চাওকচোন, হৈ গ'ল। দেখিবলৈ যিমান মানে টেষ্টি, খাবলৈ ইয়াতকৈ বেছি টেষ্টি। আৰু এইটো পোলাওৰ লগত খাব।